আণ্ডাৰ 10 লাখছ 10 লাখ য়েছ 10 লাখ মানে 10 লাখৰ ভিতৰত পাব পৰা 5খন আপোনাৰ বেষ্ট কাৰ ঠিক আছে চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক ঠিক আছে চ' আমি সকলোবোৰ ডিটেইলছত এখন আলোচনা কৰিম চ' উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ চ' নাম্বাৰ ওৱান মানে আগতে কৰিছোঁ ইয়াতে লিখা আছে 5 কাৰ্ছ আণ্ডাৰ আৰেষ্ট 10 লাখ মানে 10 লাখৰ ভিতৰত পাব পৰা 5খন কাৰ ঠিক আছে বেষ্ট চুইটেড ফৰ চিটি ড্ৰাইভিং মানে চিটি ড্ৰাইভিঙৰ কাৰণে বেষ্ট চুইটেড আৰু চুইট কৰা চিটি ড্ৰাইভিঙৰ কাৰণে চ' এনিৱে বলক গাইছ এখন আলোচনা কৰোঁ চ' নাম্বাৰ ওৱানত আহিলে আপোনাৰ এইটো হণ্ডা এম এছ আৰু এইখনৰ আপুনি যদি চাই এইবিলাক আপোনাৰ চি তাৰপিছত আপোনাৰ ইঞ্জিন স্পীড এইবিলাক সকলোবোৰ লিখা আছে ঠিক আছে আপুনি পঢ়ি ল'ব পাৰিব এইখিনি ভিডিঅ'টো পজ কৰি ঠিক আছে যে নহওক এইখন আছিলে আপোনাৰ নাম্বাৰ ওৱান হণ্ডা এম এছ আৰু ইয়াৰ আপুনি যদি প্ৰাইচটো চাই মানে দামটো চাই ইয়াৰ দামটো হ'ব আপোনাৰ 7,15,000 মোটামুটি আৰু 7,15,000 এপ্ৰক্সিমেটলি আপোনাৰ 100 অনুসৰি ঠিক আছে চ' এইখন আছিলে আপোনাৰ হণ্ডা এম এছ এইখন আছিলে নাম্বাৰ ওৱান ঠিক আছে বলক নেক্সটখন চ' নেক্সটখন আহিলে আপোনাৰ এইখন মাৰুতি চুজুকি বেলেনো মাৰুতি চুজুকি বেলেনো আৰু এইখন যদি আপুনি দামটো চাই আপোনাৰ মোটামুটি দামটো পৰি যায় আপোনাৰ 6,60,000 ওপৰত মোটামুটি 6.66 লাখ আপুনি স্ক্ৰীনত দেখিছে 6.66 লাখ ঠিক আছে তো আৰু ইয়াৰ আপুনি ডিটেইলছখিনি চাই ল'ব পাৰিব আপোনাৰ এইবিলাক ইঞ্জিন এইবিলাক গোটেইবোৰ ডিটেইলছখিনি দিয়া আছে ঠিক আছে তো বলক নেক্সটখন গাইজ চ' নেক্সটখন আহিলে আপোনাৰ হুণ্ডাই এক্সটাৰ আৰু এইখনৰ আপোনাৰ শ্ব'ৰুম অনুসৰি আপোনাৰ প্ৰাইচ হ'ব আপোনাৰ 6,13,000 মোটামুটি 6,13,000 6.13 লাখ অ'কে চ' এইখন আছিলে আপোনাৰ হুণ্ডাই এক্সটাৰ বহুতে জানে আৰু তো যিয়ে নহওক আপুনি ডিটেইলছখিনি পঢ়ি ল'ব এইখিনি ভিডিঅ'টো পজ কৰি ঠিক আছে আৰু ইয়াৰ ইঞ্জিন তাৰপিছত কিহৰ ইঞ্জিন আৰু কি আছে স্পীড মেচিনেল এণ্ড AMT চ' সকলোবোৰ ডিটেইলছত লিখা আছে আপুনি পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি এটাকৈ ঠিক আছে চ' বলক নেক্সট আহিলে আপোনাৰ এম জি কমেট চ' এইখন হ'ল আপোনাৰ এম জি কমেট আৰু দেখিছে স্ক্ৰীনত এইখনে হ'ল আপোনাৰ এম জি কমেট আৰু এইখনৰ আপোনাৰ যদি প্ৰাইচটো চাই মানে মোটামুটি দামটো পৰি যাব আপোনাৰ 6,99,000 মোটামুটি 7 লাখ টকাৰ 6.99 লাখ শ্ব'ৰুম অনুসৰি ঠিক আছে চ' এইখন আছিলে এম জি কমেট চ' এইখনো ল'ব পাৰে অভিয়াছলি আপোনাৰ এইখন আপোনাৰ লিখা আছে ইটছ স্মল চাইজ এণ্ড ঠিক আছে পঢ়ি ল'ব তো বলক নেক্সটখন চাই লওঁ আৰু নেক্সট বুলি ক'লে এইখন আহিলে এইখন মানে টাটা টিয়েগ' আৰু এইখনৰ যদি আপুনি দামটো যদি চাই ইয়াৰ দামটো হ'ব আপোনাৰ মোটামুটি 5,60,000 মোটামুটি 59,000 আৰু মানে 5.59 লাখ ঠিক আছে চ' শ্ব'ৰুম অনুসৰি ঠিক আছে আৰু 5 স্পীড মেনুৱেল অৰ AMT এইবিলাক মানে গিয়াৰ তাৰপিছত আৰু 1.2 লিটাৰ নিয়ে পেট্ৰল ইঞ্জিন আৰু এইবিলাক সকলোবোৰ ধুনীয়াকৈ লিখা আছে ঠিক আছে ভিডিঅ'টো পজ কৰি আপুনি পঢ়ি ল'ব পাৰিব কোনো কথা নাই ঠিক আছে এইখন আছিলে আপোনাৰ টাটা টিয়েগ' ঠিক আছে চ' গাইজ এইখিনি আছিলে 5খন এই 5খনেই আছিলে আপোনাৰ 10 লাখৰ ভিতৰত পাব পৰা বেষ্ট কাৰ বুলি ক'ব পাৰি ঠিক আছে চ' বলক মই একবাৰ পটাপট ৰিপিট কৰি দিছোঁ নাম্বাৰ ৱাইজ চ' 5 কাৰ্ছ আণ্ডাৰ 10 লাখ চ' নাম্বাৰ ওৱান আছিলে আপোনাৰ হণ্ডা এম এছ নাম্বাৰ 2ত হ'ব আপোনাৰ মাৰুতি চুজুকি বেলেনো আৰু ইয়াৰ প্ৰাইচটো হ'ল আপোনাৰ 6,66,000 আৰু প্ৰথমখনৰ প্ৰাইচটো আছিল আপোনাৰ হণ্ডা এম এছখনৰ প্ৰাইচটো আছিল আপোনাৰ 7,15,000 মোটামুটি শ্ব'ৰুম অনুসৰি তাৰপিছত এইখন আহিলে বেলেনো আৰু এইখনৰ 6,66,000 তাৰপিছত আহিলে আপোনাৰ হুণ্ডাই এক্সটাৰ ঠিক আছে এইখন নাম্বাৰ 3 আহিলে এইখন হুণ্ডাই এক্সটাৰ আৰু ইয়াৰ প্ৰাইচটো মোটামুটি ক'ব গ'লে দামটো মানে 6,13,000 বুলি ক'ব পাৰে 13,000 যি নহওক 6,13,000 তাৰপিছত আপোনাৰ আহিলে আপোনাৰ এম জি কমেট আৰু এইখনৰ মোটামুটি প্ৰাইচটো আপোনাৰ হ'ল আপোনাৰ 6,99,000 মানে 6,99,000 বুলি ক'ব পাৰি চ' যিয়ে নহওক আৰু দ্য ফাইনেল ওৱান দ্য লাষ্ট মানে এইখন হ'ল আপোনাৰ টাটা টিয়েগ' আৰু এইখনৰ প্ৰাইচটো যদি চাই আপুনি দামটো হ'ব আপোনাৰ 5,60,000 59,000 মোটামুটি 5.59 লাখ শ্ব'ৰুম অনুসৰি ঠিক আছে চ' গাইজ এইখিনি আছিল আপোনাৰ 5খন গাড়ী মানে কাৰ্ছ যিখনৰ দাম নেকি 10 লাখৰ তলত মানে 10 লাখৰ তলত পাব পৰা 5খন বেষ্ট কাৰ ঠিক আছে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে গাইজ ফিৰ নেক্সট ভিডিঅ' पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो